Hello students, welcome back. You are watching Gyanam Tuition, providing the most easiest and loveliest way to learn the science. My name is Samiran Bora and I welcome you to a new class of physics for class 12. Jiokale video to notun koi sai asa he hokolok janao je ei channel tur jogedi ami discuss kori asu for class 11 and 12 physics, chemistry and biology class bilak unit wise, chapter wise and topic wise. So etyaleke ji channel to subscribe kora nai channel to subscribe kori loa and bell icon to press kora jete ami dia video bilakor update tumalokor tat koi thake. So let's start today's class. So আজিৰ ক্লাছত আমি ডিসকাস কৰিবলৈ গৈ আছো ইলেক্ট্ৰোস্ট্যাটিক্স যেটো হৈছে তোমালোকৰ ফাৰ্স্ট চেপ্টাৰ। ফাৰ্স্ট চেপ্টাৰটোৰ ওপৰত মই অলৰেডি 5টা ক্লাছ আপলোড দিছো যদি এতিয়ালৈকে কোনোবাই সেই ক্লাছ কিটা চোৱা নাই মই ডেসক্ৰিপচনত লিংক দি দিম এবাৰ গৈ চাই ল'ব পাৰা। ইয়াৰ উপৰিও তোমালোকৰ সুবিধা হোৱাকে আমি আমাৰ চেনেলত প্লেলিষ্ট বনাই ৰাখিছো। সো তোমালোকে চেনেলত যাবা গৈ প্লানি প্লেলিষ্টত যাবা তেতিয়া তাতে দেখিবা যে চেপ্টাৰ ওয়াইজ আমি প্লেলিষ্ট বনাই ৰাখিছো। সো ইয়াত দেখিছা এসএস ফার্স্ট ইয়ার ফিজিক্স চেপ্টার 1 এসএস সেকেন্ড ইয়ার ফিজিক্স চেপ্টার 1 সো চেপ্টার 1 ত যেটা তোমালোকে ক্লিক কৰিবা তেতিয়া দেখিবা সেই চেপ্টাৰটোৰ লগত ৰিলেটেড গোটেই ভিডিওখিনি কন্টিনিউয়াসলি আছে আৰু তাত তোমালোকে সহজে বুজি পাকে চাব পাৰিবা। আজিৰ ক্লাছত আমি ডিসকাস কৰিবলৈ গৈ থকা টপিকটো হৈছে ইলেক্ট্ৰিক ফিল্ড। ইলেক্ট্ৰিক ফিল্ড ডিসকাস কৰাৰ আগত মই লাষ্ট ক্লাছত কি ডিসকাস কৰিছিলো এবাৰ তোমালোকক শৰ্টলি মনত পেলাই দিব বিচাৰিছো। লাষ্ট ক্লাছত আমি ডিসকাস কৰিছিলো প্ৰিন্সিপল অফ সুপাৰপজিশন য'ত মই কৈছিলো এটা সিঙ্গল চাৰ্জক এখিনিমান বেলেগ চাৰ্জে দিয়া টোটাল ফোৰ্সটো আমি কেনেকৈ উলিয়াম। এটো এটা চাৰ্জ this is also a charge এবিলাক বেলেগ বেলেগ চাৰ্জ। সো এই চাৰ্জ বিলাকে প্ৰত্যেকটো চাৰ্জে ইয়াক ফোৰ্স দিব। সাপোজ ই দিলে F1 ই দিলে F2 তেনেকে ই F3 দিলে F4 দিলে। সো টোটাল চাৰ্জটো কিমান হ'ব আমি উলিয়াইছিলো F total is equals to F1 vector plus F2 vector plus ... Fn vector up to end term. So এবিলাক মই ডিটেইলত ডিসকাস কৰিছো লাষ্ট ক্লাছত মই কৈছো ডেসক্ৰিপচনত লিংক দিছো তোমালোকে এবাৰ গৈ ক্লাছটো চাব পাৰা। সো আহা ফাৰ্স্ট টপিকটো যেটো হৈছে ইলেক্ট্ৰিক ফিল্ড। সো ফাৰ্স্টে আমি বুজিব ট্ৰাই কৰিম যে ইলেক্ট্ৰিক ফিল্ড হয় কি। ইয়াত মই যেটো লিখি ৰাখিছো তাত কি আছে যে স্পেস around a charge in which the effect of the charge exists তাৰ মানে কি। এই এক্সপ্লেনেশনটোত আমি যাম বাৰু ফাৰ্স্ট মই এটা ডায়াগ্ৰাম দি বুজাও। মই সদায় কৈ আছো যে ফিজিক্সটো তুমি কিবা পঢ়ি প্লানি বুজাতকে ডায়াগ্ৰামৰ পৰা বুজিব ট্ৰাই কৰিবা ইমাজিন কৰি প্লানি বুজিব ট্ৰাই কৰিবা তেতিয়া তোমাৰ সদায় কাৰণে কনসেপ্টটো থাকি যাব তুমি এইবিলাক বস্তু এটা মুখস্থ ৰাখিব নালাগে। এতিয়া ফৰ এক্সাম্পল সাপোজ মই ইয়াত কথা কৈ আছো তোমালোকৰ তাত মোবাইলটোত চাই আছা শুনি আছা কানৰ ইয়াৰফোন বা হেডফোনডাল উলিয়াই প্লানি তুমি মোবাইলটো টেবুলত থৈ দিয়া মোৰ ভয়েসটো শুনা পাই আছা তুমি এই মোবাইলটো থৈ প্লানি তুমি যদি তোমাৰ ৰুমটোৰ পৰা ওলাই গুছি যোৱা বহুত দূৰলৈ গুছি যোৱা তেতিয়া তুমি জানো শুনি পাবা মোৰ এই কথাখিনি জানো শুনি পাবা নোপোৱা। ইট মিন্স সেই ফোনটোৰ পৰা যে সেই মাতটো গৈ আছে সেইটো এটা পাৰ্টিকুলাৰ ডিসটেন্সলৈকে গৈ আছে। তুমি যিমানে ফোনটোৰ পৰা আঁতৰি যাবা তুমি মোৰ ভয়েসটো হিমানে কমকে শুনিবা নে নহুনা আৰু এটা টাইমত তুমি গৈ মোৰ ভয়েসটো নহুনা হৈ থাকিবা। ইট মিন্স কি এই পইণ্টটোতে সাপোজ তুমি ফোনটো ৰাখিলা আৰু তাৰ পৰা এটা ডিসটেন্স তুমি দূৰলৈ গৈছা এই ডিসটেন্সটো তুমি ভয়েসটো অলপ কমকে শুনিছা তাৰতেও দূৰলৈ গলা আৰু কম শুনিলা এফালে মুভ কৰি আছা তুমি তাতকেও দূৰলৈ গলা কম শুনিলা আৰু এই পইণ্টৰ পিছত আৰু তুমি যেতিয়া তুমি ইয়াৰ পৰাও যেতিয়া আঁতৰি গলা তেতিয়া তুমি মোৰ এই মোবাইলটোৰ পৰা যেটো মাত গৈ আছে তো নুশুনা হৈ থাকিলা। ইট মিন্স কি এই মোবাইলটোৱে যেটো এফেক্ট দি আছে তাৰ ভয়েসটো যে গৈ আছে এটা পাৰ্টিকুলাৰ ডিসটেন্সলৈকে গৈ আছে। সো এফালে মুভ কৰিলে এই ডিসটেন্সলৈকে গল এফালে মুভ কৰিলা সাপোজ এই ডিসটেন্সৰ পিছত আৰু তুমি মাতটো শুনা নাই এফালে গলা মাত শুনা নাই। ইট মিন্স কি এই ফোনটো যে কিবাটা ভয়েসটোৰ এফেক্টটো পৰি আছে সেই এফেক্টটো এটা পাৰ্টিকুলাৰ এৰিয়া লৈকে পৰি আছে। এই পইণ্ট বিলাক যদি আমি সব কানেক্ট কৰো আমি এনেকুৱা এটা এৰিয়া পাম। সো এই মোবাইলটোৰ ভয়েসটোৰ এফেক্টটো এই এৰিয়াটোত আছে মিন্স এই এৰিয়াটোলৈকে তুমি শুনা পাবা তাতকে বাহিৰত নুশুনা। সো এই ফোনটোৰ ঠাইত মই যদি এটা চাৰ্জ কনসিডাৰ কৰি লওঁ সাপোজ ক্যাপিটেল কিউ এ কলো এটা চাৰ্জ এই চাৰ্জটোৰ কাৰণেও এই চাৰ্জতে যেটো এফেক্ট দিব কেনেকৈ এফেক্ট দিব চাৰ্জ এটা ৰাখিছো ইট মিন্স ইয়াৰ চাৰিফালে ই ফোৰ্স দিব পাৰে ই যদি পজিটিভ চাৰ্জ বেলেগ এটা পজিটিভ চাৰ্জ আনিলে হি ৰিপেল কৰিব ই যদি পজিটিভ চাৰ্জ বেলেগ এটা নেগেটিভ চাৰ্জ আনিলে হি তাক এট্ৰেক্ট কৰিব। ইট মিন্স বেলেগ এটা চাৰ্জক কি কৰিব পাৰে ফোৰ্স দিব পাৰে সেইটো তাৰ এফেক্ট হি যে ফোৰ্স দিব পাৰে কেতিয়ালৈকে ফোৰ্স দিব পাৰিব যেতিয়া ইয়াৰ এই বাউণ্ডাৰীটোত থাকিব বাট এই বাউণ্ডাৰীটোৰ যদি বাহিৰত থাকে কিবা এটা চাৰ্জ তেতিয়াহলে হি তাক ফোৰ্স দিব নোৱাৰে। ইট মিন্স ইয়াৰ এফেক্টটো তাৰ ওপৰত পৰিব নোৱাৰে। তো এই কথাটোৱে এইটো স্পেস এৰাউণ্ড এ চাৰ্জ এই চাৰ্জটোৰ এৰাউণ্ডত যিটো স্পেসত ইন হুইচ দ্য এফেক্ট অফ দ্য চাৰ্জ এক্সিষ্ট এই চাৰ্জটোৰ এফেক্টটো এক্সিষ্ট কৰে। ইট মিন্স এই চাৰ্জটোৱে কিবা এটা বেলেগ এটা চাৰ্জক এট্ৰেক্টিভ বা ৰিপালসিভ ফোৰ্স দিব পাৰে। সো দিস ইজ দ্য ইলেক্ট্ৰিক ফিল্ড মেইনলি ইলেক্ট্ৰিক ফিল্ড নহয় কি এটা স্পেস হয়। ওকে
এতিয়া the expression for electric field tour কাৰণে expression means যিকোনো এটা বস্তু আমি যে মুখেৰে কলো হে মুখেৰে কোৱা বস্তুটো আমি যে লিখিলো তাক আমি ম্যাথমেটিক্যালি এটা ইকুৱেচন দি প্লানি কেনেকৈ লিখিম হেবিলাকে এক্সপ্ৰেছন নহয় জানো সো আহা এটা এক্সপ্ৰেছনটোত মই এই এক্সপ্ৰেছনটোৰ কাৰণে কনসিডাৰ কৰি ললো আকৌ আগৰ দৰে xy কোঅৰ্ডিনেট সিস্টেম ইয়াতে আমি যেটা স্পেস বুলি কওঁ স্পেস মিন্স এখিনি স্পেস এখিনি গুটেখিনি স্পেস এই এয়াৰ খিনি এখিনি স্পেস এই স্পেসটোত এই পয়েন্ট এটা যদি মই পয়েন্ট কনসিডার কৰো 3 ডাইমেনশনালি যদি তুমি ভাবা সেই পয়েন্টৰ এটা কোঅৰ্ডিনেট আছে নে নাই x y and z কোঅৰ্ডিনেট হেকানে আমি যেটা স্পেসত বস্তু এটা আছে বুলি কওঁ তেতিয়া x y কোঅৰ্ডিনেট সিস্টেমটো আমি হেতু কাৰণে ড্ৰ কৰো এইবিলাকো স্পেস সো ইয়াত এই পয়েন্টৰ কোঅৰ্ডিনেটটো কি হ'ব বুলি কলে আমি তাত x y z কোঅৰ্ডিনেট সিস্টেমটো কনসিডার কৰিব লাগিব হেকানে মই যেতিয়া যিকোনো এটা বস্তু স্পেসত আছে বুলি কম লগালক মই x y বা z x y z তিনটাও ড্ৰ কৰিব পাৰা কোঅৰ্ডিনেট সিস্টেমটো ড্ৰ কৰিম বাট ইয়াত মই 2 ডাইমেনশনালি দেখাম সো x y কোঅৰ্ডিনেট সিস্টেম ড্ৰ কৰিছো সো ইয়াতে সাপোজ মই এটা এটো কি হয় x y কোঅৰ্ডিনেট সিস্টেমৰ এটো অৰিজিনটো আৰু ইয়াতে মই সাপোজ এটা চাৰ্জ ললো ক্যাপিটেল Q পজিটিভ চাৰ্জ এটা ললো সাপোজ ওকে ইয়াৰ পৰা এটা ডিসটেন্সত মই এটা পয়েন্ট ললো হেতু হৈছে p সেই ডিসটেন্সটো মই ভেক্টৰত লৈছো এটা পজিশন ভেক্টৰ কৈছো সাপোজ r1 ভেক্টৰ বা r ভেক্টৰ সিম্পলি ওকে r ভেক্টৰ সেই এটো এটা p পয়েন্ট o পয়েন্টত প্লাস q চাৰ্জ ৰাখিছো আৰু এটো এটা p পয়েন্ট সেই p পয়েন্টত সাপোজ মই এটা পজিটিভ প্লাস q এটা চাৰ্জ ৰাখিলো এটা স্মল এমাউন্টৰ চাৰ্জ বহুত লাৰ্জ নহয় এই চাৰ্জটো হেতু চাৰ্জ যেটো চাৰ্জ মই ইয়াত যে দেখাইছিলো যেটো চাৰ্জৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডটো প্ৰডিউস হ'ব মিন্স ই সোর্স চাৰ্জ ই প্ৰডিউস কৰিব সো ই সোর্স চাৰ্জ আৰু এটো যেটো মই চাৰ্জ ইয়াত ৰাখিছো হেতু হৈছে টেষ্ট চাৰ্জ মিন্স এই ইলেক্ট্ৰিক ফিল্ডখনলে যেটো মই চাৰ্জ আনিম হেতু হ'ব টেষ্ট চাৰ্জ আৰু যেটোৰ কাৰণে ফৰ্ম হৈছে হেতু হৈছে সোর্স চাৰ্জ ওকে সো ইয়াত প্লাস q টোৱে সোর্স চাৰ্জৰ নিচিনা কাম কৰি আছে আৰু এই প্লাস স্মল q টোৱে ইয়াত টেষ্ট চাৰ্জৰ নিচিনা কাম কৰি আছে টেষ্ট চাৰ্জটো সোর্স চাৰ্জতকৈ সৰু হয় ওকে সো এই প্লাস q চাৰ্জটো মই ইয়াত ৰাখি দিলো এতিয়া যদি মই তোমাক কুলম্বছ লৰ পৰা খুদু যেটো আমি অলৰেডি জানোৱে আগতে কেবাটাও ক্লাছত পঢ়াইছো সো কুলম্বছ লৰ পৰা যদি মই খুদু এহেতৰ মাজত থকা ফোর্সটো কিমান হ'ব বুলি কি বুলি কবা obviously repulsive force থাকিব it is plus so সেই ফোর্সটো কিমান হ'ব from Coulomb's law হলে কি লিখি আমি k means 1/4 pi epsilon naught f is equals to 1/4 pi epsilon naught vectorot লিখো q1 q2 divided by r square কোন কিটা চার্জ plus q so q1 or ঠাইত q লিখা q2 ঠাইত small q লিখা then r square means r vector modulus lot আর magnitude square আৰু ইয়াৰ পৰা ইয়ালৈকে আমি ভেক্টৰত লৈছো সো ইয়াত কি দিম r cap এবিলাক মই কুলম্বছ লট ভালকে ডিসকাস কৰিছো তো সাবা প্লেলিস্টত গৈ কুলম্বছ লট যত আছে সেই পাৰ্টটো এবাৰ ভালকে সাবা ভিডিওটো ঠিক আছে তো আহা ইয়ালে সো ইয়াৰ পৰা এটো এটা মই ইকুৱেচন দি দিলো ওকে তাৰ মানে এই সোর্স চাৰ্জটো যিখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰি আছে সেই ইলেক্ট্ৰিক ফিল্ডখনত প্লাস q চাৰ্জটো অনাৰ কাৰণে সেই প্লাস q চাৰ্জটো কিমান ফোর্স পাইছে সেই ফোর্সটো হৈছে এটো এতে এক্সপ্ৰেছনটোক মই এনেকৈ লিখিব পাৰো নেকি f vector is equals to hey q to agole লৈ নাচোন q আনিলো মই কম 1/4 pi epsilon naught then capital Q divided by যিখিনি বাকি থাকি গল আৰু r square r cap okay so এই সোর্স চাৰ্জটোৰ কাৰণে যিখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস হ'ব সেই ইলেক্ট্ৰিক ফিল্ডখনত মই এটা চাৰ্জ আনিছো means source charge যেটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন প্ৰডিউস হৈছে হি হদায় একে থাকিব প্লাস q মানে প্লাস q এ থাকিব সো এই q টো চেঞ্জ নহয় বাট যেটো চাৰ্জ মই আনিছো যেটো টেষ্ট চাৰ্জ বুলি কৈছো এবাৰ q লৈছো এবাৰ 2q লব পাৰো এবাৰ 3q লব পাৰো সো ই চেঞ্জ হৈ থাকিব হেকানে তাক মই এক্সট্ৰাকে লিখিছো আৰু যেটো হদায় একে থাকিব তাক মই এটা বেলেগকে এক্সপ্ৰেছন লিখিছো ইয়াত এই q টো বাদ দি এই যেটো এক্সপ্ৰেছন হেতু হৈছে ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে এক্সপ্ৰেছন অৰ্থাৎ তাক মই e ভেক্টৰ বুলি লিখো q * e ভেক্টৰ তাৰ মানে আমি এটা নতুনকে ফৰ্মুলা পালো যেটো হৈছে f ভেক্টৰ = q * e ভেক্টৰ তাৰ মানে তুমি যদি এই q চাৰ্জটোৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন কিমান হয় গম পোৱা এই e ভেক্টৰটোৰ ভ্যালুটো গম পোৱা তেতিয়া সেই ইলেক্ট্ৰিক ফিল্ডখনত যেটো চাৰ্জ আনিবা বুজি পাইছা নে এই ই এখন ইলেক্ট্ৰিক ফিল্ড প্ৰডিউস কৰি আছে তাৰ চাৰিওফালে কোনখন এইখন ই ভেক্টৰ আমি তাক 10 ভোল্ট বুলি পাব পাৰো কেতিয়াবা 11 ভোল্ট যদি সেই ইলেক্ট্ৰিক ফিল্ডখনৰ ভ্যালুটো বিচাৰো হেতু ভোল্টেজত লিখা হয় সো ভোল্ট সো সেই ইলেক্ট্ৰিক ফিল্ডখনত সাপোজ মই এটা চাৰ্জ থৈছো
আনি পেলানি আৰু মই থৈ পেলানি সুধিছো যে হি কিমান ফোর্স পাব মই যে ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন যিখন আছে তাত যে মই ইয়াক ৰাখিছো ৰখাৰ কাৰণে ই কিমান ফোর্স পাব সেই ফোর্সটো হ'ব এইটো জাস্ট জিটো চার্জ ৰাখিছা সেই চার্জটো মাল্টিপ্লাই কৰা কাৰ লগত এই ইলেক্ট্ৰিক ফিল্ডখনৰ লগত যিখনত তুমি ৰাখিবা ঠিক আছে সো এইটো ফৰ্মুলা মনত ৰাখিব লাগিব F vector is equals to Q into E vector so F vector is equals to Q into E vector তাৰ পৰা মই E vector টো কিমান পাব পাৰো F vector divided by Q তাৰ মানে তোমাক যদি ফোর্স টো দিয়া থাকে তোমাক যদি চার্জ টো দিয়া থাকে তুমি ইলেক্ট্ৰিক ফিল্ড টো উলিয়াব পাৰিবা হল সাপোজ ইয়াৰ পৰা এটা হলে এটা এক্সপ্ৰেছন হতে কি মনত ৰাখিব লাগিব F vector টো আমি কিমান পাইছিলো কুলম ফোর্স টো 1/4 pi epsilon naught Q1 Q2 divided by R square ta mane Q into Q divided by Q into Q divided by ihator major distance R square R cap dia etu enekeu likhibo para aru ebilak nidi direct R square bilu likhibo para bhul nohoy thik ase magnitude of R vector ta mane jodi modulus dia to divided by ki ase Q a Q to sorry a small q kita cancel jabo ultimately kiman hobo 1/4 pi epsilon naught Q divided by R square R cap. So final expression is this. Ito hobo electric field or karne final expression. Tar mane tumak jodi electric field or expression liabole die tumi ki koribo lagibo tumi eta charge janile hol kuntu charge jitu charge or karne electric field kon produce hoise Q just Q divided by 1/4 pi epsilon naught R square monot rakhibole সহজ হ'ব যদি এনেকে ভাবিলোৱা যে ফোর্সত দুটা চার্জ থাকে উপৰত মাল্টিপল হয় আৰু ইলেক্ট্ৰিক ফিল্ডত এটা থাকে কোনটো সোর্স চার্জ ঠিক আছে এতিয়া হা সাম ইম্পৰ্টেন্ট ৰিমাৰ্ক কিছুমান ইম্পৰ্টেন্ট পইণ্ট আহিব পাৰে ইলেক্ট্ৰিক ফিল্ডৰ পৰা ইয়াতে মই এটা ডেফিনিশন লিখিছো এটা বেলেগকে ডেফিনিশন লিখিছো চোৱাচোন যে ইলেক্ট্ৰিক ফিল্ড ইজ দ্য ফোর্স exerted on a unit positive charge when it is kept on a point in the field মুখস্থ কৰা আজি কাইলে পাহৰি থাকিবা সব মুখস্থ নহয় বুজিবলৈ ট্রাই কৰা বস্তুটো কি হয় মই কি কৈছো সাপোজ এখন ইলেক্ট্ৰিক ফিল্ড এটো এটা সোর্স চার্জ প্লাস Q এটো বড় আহিম প্ৰথমতে মই যে ফৰ্মুলা জানো নহয় কি F is equals to Q into E মই সিম্পলি স্কেলার ফৰ্মুলা লিখিলৈছো ভেক্টৰ নাই লিখা সাপোজ F is equals to Q into E যদি Q is equals to 1 কুলম হয় তেতিয়া হলে F is equals to কিমান হ'ব 1 into E তাৰ মানে F is equals to কিমান হ'ব E তাৰ মানে কি হল ইলেক্ট্ৰিক ফিল্ড is equals to force হৈ গল দেখোন তাৰ মানে ইয়াত যে কৈছে ইলেক্ট্ৰিক ফিল্ড is the force yes electric field is the force electric field টোৱে force হৈ গল কেনেকুৱা force exerted on a unit positive charge when it is kept on a point in the field আমি F is equals to E to কেতিয়া পাইছো যেতিয়া Q to 1 কুলম ধৰিছো আৰু এই F to কি আছিল নো এই যে ইলেক্ট্ৰিক ফিল্ডখন তাত যদি কোনোবাটা পইণ্টত যদি চার্জ এটা থৈ দিও সাপোজ Q চার্জ টু প্লাস Q চার্জ টু স্মল q সেই চার্জটোৰ ওপৰত দিয়া ফোর্সটোৱে নহয় জানো সো সেই ফোর্সটোৱে ইলেক্ট্ৰিক ফিল্ড হ'ব কেতিয়া যেতিয়া আমি যে তাত ৰাখিছো চার্জটো হেতু যদি 1 কুলম হয় তেতিয়া ইট মিন্স এখন ইলেক্ট্ৰিক ফিল্ডৰ যিকোনো এটা পইণ্টত তুমি যদি 1 কুলম চার্জ ৰাখা 1 কুলম 1 হলে বস্তু বিলাক আমি ইউনিট বুলি কম সো ইউনিট পজিটিভ চার্জ বুলি কৈছো বিকজ 1 কুলম চার্জ ৰাখিছো সো এখন ইলেক্ট্ৰিক ফিল্ডত তুমি এটা পইণ্টত যদি 1 কুলম চার্জ ৰাখা তেতিয়া সেই 1 কুলম চার্জটোক বা ইউনিট পজিটিভ চার্জটোক এই সোর্স চার্জটোৱে যেটো ফোর্স দিব সেই ফোর্সটোৱে হ'ব ইলেক্ট্ৰিক ফিল্ড তাৰ মানে আলটিমেটলি এই পইণ্টটো আমাক কি কৈছে ইলেক্ট্ৰিক ফিল্ড এটা ফোর্স হয় কেনেকুৱা ফোর্স ইউনিট পজিটিভ চার্জৰ ওপৰত দিয়া ফোর্স কেতিয়া দিব যেতিয়া তাক মই ইলেক্ট্ৰিক ফিল্ডখনত ৰাখিম কোনে দিব সোর্স চার্জটো বুজি পালা হেতুৱে হৈছে এই ডেফিনিশন বুজি পালা নে মোক কবাচোন কমেন্ট কৰি সেকেন্ড ৰিমাৰ্কটোত আহা SI ইউনিট ইলেক্ট্ৰিক ফিল্ডৰ SI ইউনিটটো কি হ'ব এইবিলাক সব ইলেক্ট্ৰিক ফিল্ডৰ যেটা বস্তু পঢ়িম নহয় এই ফৰ্মুলাটো মনত থাকিবই লাগিব যেনেকৈ আগতে কুলম্বছ ল ফৰ্মুলাটো কথা কৈছিলো 1/4 pi epsilon naught Q1 Q2 divided by R square এতিয়া F is equals to Q into E আগতকে সহজ হয় সো এটো মনত ৰাখিবই লাগিব ইয়াৰ পৰা আমি এটা ইউনিট টু ল'ব পাৰো কেনেকৈ এই ফৰ্মুলাটোৰ পৰা E is equals to কিমান হ'ব F divided by Q ফোর্সৰ ইউনিট কি হয় নিউটন চার্জ Q মানে চার্জৰ ইউনিট কি হয় কুলম তাৰ মানে ইলেক্ট্ৰিক ফিল্ডৰ ইউনিটটো কি হ'ল নিউটন পাৰ কুলম সো ইয়াত মই লিখিম ইউনিট অফ
electric field is equals to Newton per coulomb. বুজি পালে Newton per coulomb to কপা আহিলে? Then I have next to the third point. Next point হৈছে কি যে E depends on R vector only but not on the amount of test charge. It means R vector মানে কোনটো আছিল নো? এটো যদি source charge, এটো xy coordinate system. এটো যদি source charge, ইয়াৰ পৰা suppose test charge to এটো plus q to ইয়াৰ পৰা হে test charge to যেটো position vector হেটো R vector নাছিল নে? সো মোক ইয়াত পইণ্টত কি কৈছে যে এই R ভেক্টৰটোৰ ওপৰত হে ডিপেন্ড কৰিব মই যে কৈছিলো মোবাইলটোৰ পৰা আঁতৰি গৈ থাকা বুলি যিমানে আঁতৰি যাবা সিমানে কি হ'ব মোৰ ভয়েসটো কমকে শুনিবা নাই মোবাইলটো যদি টেবলেট থৈ আঁতৰি যোৱা সো এই ডিসটেন্সটোৰ ওপৰত হে কি ডিপেন্ড কৰি আছে সেই এফেক্টটো সাউন্ডৰ এফেক্টটো কমকে শুনিছা বেছিকে শুনিছা তেনেকে ইলেক্ট্ৰিক ফিল্ডৰ এফেক্টটো কাৰ ওপৰত ডিপেন্ড কৰি আছে R ভেক্টৰ সো ইলেক্ট্ৰিক ফিল্ডৰ ভ্যালু বিলাক তা মানে ইলেক্ট্ৰিক ফিল্ডৰ কিছুমান ভ্যালু আছে মই যেনেকৈ কৈছিলো 10 ভোল্ট 11 ভোল্ট 8 ভোল্ট বেলেগ বেলেগ ভোল্টেজ হ'ব পাৰে ইলেক্ট্ৰিক ফিল্ডৰ সো এটো পইণ্টত এটা এটো যদি প্লাস কিউ চাৰ্জ ইয়াৰ এৰাউণ্ডত যদি স্পেসটো আছে এই পইণ্টত ইলেক্ট্ৰিক চাৰ্জটো ইলেক্ট্ৰিক ফিল্ডখন বেলেগ হ'ব এইটো পইণ্টত ইলেক্ট্ৰিক ফিল্ড বেলেগ হ'ব ইয়াত বেলেগ বেলেগ পইণ্ট বিলাকত ইলেক্ট্ৰিক ফিল্ড বেলেগ হ'ব বাট বেলেগ বেলেগ পইণ্ট মিন্স কি এইটো পইণ্টলৈ ডিসটেন্স বেলেগ এইটো পইণ্টলৈ ডিসটেন্স বেলেগ ইয়ালো ডিসটেন্স বেলেগ আলটিমেটলি এই যে R ভেক্টৰটো অৰ্থাৎ ডিসটেন্সটো সেই ডিসটেন্সটোৰ ওপৰত ডিপেন্ড কৰে সেইটো বাৰু বুজি পালো কিন্তু ইয়াত যে কলে বাট নট অন দা এমাউন্ট অফ দা টেষ্ট চাৰ্জ ইট মিন্স টেষ্ট চাৰ্জটো যে ইয়াত ৰাখিছো তাৰ এমাউন্টৰ ওপৰত কিয় ডিপেন্ড নকৰে মানে টেষ্ট চাৰ্জটো যদি ইয়াত কিউ লিখা তাৰপিছত যদি ইয়াত তুমি 2 কিউ লিখা যদি 3 কিউ লিখা যদি বহাই বহাই গৈ থাকা তেতিয়া কিন্তু ইলেক্ট্ৰিক ফিল্ডখন বাঢ়ি না যায় কিয় আহা ফৰ্মুলাটো F is equals to Q into E ইয়াৰ পৰা E is equals to কিমান হ'ব F by Q এতিয়া ভাবাচোন সাপোজ কিবা এটা বস্তু এনেকে আছে 10 by 2 যেনেকে F by Q F is suppose 10 আৰু Q to suppose 2 10 by 2 এটা মই F2 দুগুণ কৰি দিও suppose okay Q okay 10 by 2 then 10 by 5 কোনটো ডাঙৰ হে এটো ডাঙৰ 10 by 2 কৰিলে কিমান পাবা 5 10 by 5 কৰিলে কিমান পাবা 2 is less than 5 তাৰ মানে এই তলৰ ভ্যালুটো যদি ডাঙৰ যিমানে ডাঙৰ হৈ থাকে 2 টুটকে ডাঙৰ 5 হল যিমানে ডাঙৰ হৈ গৈ থাকে যদি উপৰ ভ্যালুটো একে ৰাখি F2 একে ৰাখিছো যেনে 10 বা তলৰ ভ্যালুটো বহাইছো ইবিলাক ম্যাথছৰ বস্তু তলৰ ভ্যালুটো যেতিয়া বহাই ওপৰটো একে ৰাখি পেলানি তেতিয়া হয় এটো কি হয় ডিনোমিনেটৰ এটো নিউমাৰেটৰ ডিনোমিনেটৰটো যদি মই বহাই থাকো নিউমাৰেটৰটো একে ৰাখি তেতিয়া কি হ'ব যিমানে বহাম সিমানে ই কমিব যিমানে বহাম এটো বহাই দিলু 2 হৈ গল কম আছিল 5 হৈ আছিল কমি যাব বাট যদি ইয়াক বহাই দিয়া লগালগ ইউ বাঢ়ি যায় কিউ টু বহাই দিলে যদি F2 বাঢ়ি যায় সাপোজ মই লিখি আছো 10 by 2 কিমান পাবা 5 এতিয়া মই 2 টুক 2 টাইমছ বহাইছো দুগুণ বহাই দিছো সাপোজ 4 হৈ গৈছে 2 into 2 4 10 into আৰু এই 10 টুক মই 2 টাইমছ বহাই দিছো 20 10 into 2 20 তেতিয়াটো কিমান হ'ব again 4 into 5 20 so 5 একে থাকিলে নে যদি মই 10 টু 3 টাইমছ বহাই দিও 30 হৈ যাব 2 টুকো বহাই দিও 3 টাইমছ বা প্ৰথমতে মই এই q টু বহাইছো ন সো q টু তলৰটো বুলি ধৰিছো সো 2 টুক মই 3 টাইমছ বহাইছো কিমান হ'ব 6 तो F2 को मैं 3 टाइम्स बहाइছো 10 into 3 কিমান হ'ব 30 তেতিয়া কিমান হ'ব again 5 it means ভ্যালু বিলাক চেঞ্জ হোৱা নাই কেতিয়া যেতিয়া তুমি ডিনোমিনেটৰটো চেঞ্জ কৰিছা আৰু তাৰ লগে লগে তুমি যিমান ডিনোমিনেটৰ চেঞ্জ কৰিছা হিমানে তোমাৰ নিউমাৰেটৰটো সাপোজ চেঞ্জ হৈ গৈ আছে ওকে তো তেতিয়া কি হ'ব তেতিয়া এই ভ্যালুটো একে থাকিব ই চেঞ্জ নহয় So, মোৰ কোৱেশ্চনটোৰ প্ৰবলেমটো আছিল যে Q2 যদি চেঞ্জও হয় মানে ইনক্ৰিজও হয় বা ডিক্ৰিজও হয় তেতিয়াও কিন্তু ইটোৰ ওপৰত একো এফেক্ট নপৰে কিয় বিকজ অফ কুলম্বছ ল বাট হাউ কুলম্বছ লৰ কাৰণে কিয় কুলম্বছ লটোৱে মোক ক'লে যে F is equals to 1 by 4 pi epsilon naught Q1 Q2 divided by R square okay তো ইয়াতে এটা বস্তু দেখিছানে জিমানে এই প্ৰডাক্টটো বাঢ়ি যাব এই প্ৰডাক্টৰ ভ্যালুটো যেটো আমি এনেকেও লিখো F is directly proportional to Q1 Q2 জিমানে এই প্ৰডাক্টটো বাঢ়ি যাব হিমানে ফোৰ্সটো বাঢ়ি যাব সো তুমি যদি এই Q2 বহাই দিয়া তেতিয়া কি হ'ব আমি কি পাইছিলো E is equals to কিমান পাইছিলো না F is equals to কিমান পাইছিলো Q into E যেটো এটো আৰু হে E ভেক্টৰটোক আমি কেনেকৈ লিখিছিলো 1 by 4 pi epsilon naught Q divided by R square R cap তাৰ মানে যেটো সোর্স চার্জ হেতু চার্জ লাখি প্লানি Q divided by R square
সো এই গোটেই বস্তুটোত এইটো q2 মাল্টিপল হৈ আছে যদি q2 ইনক্ৰিজ কৰি দিয়া তেতিয়া f2 ইনক্ৰিজ হ'ব সো ইয়াত যদি তুমি q2 ইনক্ৰিজ কৰি দিয়া হে f2 ইনক্ৰিজ হ'ব না নাই এই q2 ইনক্ৰিজ কৰি দিয়া এই q2 তেতিয়া f2 ইনক্ৰিজ হ'ব সো ইয়াক বঢ়ালে u বাঢ়িব তাৰ মানে আলটিমেটলি ইয়াৰ যেটো ৰেশিওটো যেনেকৈ মই 5 দেখাইছিলো এভৰি টাইম মই 5 এই পাইছিলো তেনেকৈ তাৰ ৰেশিওটো সদায় একে থাকিব ৰেশিওটো যদি একে থাকে আলটিমেটলি কি হে ৰেশিওটো এটো e হয় সো ইটো একে থাকিব বুজি পাইছা না বাৰু সো হেতু কাৰণে q2 বঢ়ালেও বা কমালেও ইটো চেঞ্জ নহয় the main thing is that যেতিয়া তুমি q2 ভাবা f2 সমানে সমানে বাঢ়ি যাব যিমানে q ভাবা সিমানে f2 বাঢ়িব সো বাঢ়িব আলটিমেটলি তাৰ ৰেশিওটো একে থাকিব তো লাষ্ট পইণ্ট লৈ যেটো আছে নাম্বাৰ 4 ইয়াত একেবাৰে সিম্পল যদি টেষ্ট চাৰ্জটো সোর্স চাৰ্জটো যদি পজিটিভ হয় তেতিয়ালে ইলেক্ট্ৰিক ফিল্ডখন আউটওয়াৰ্ড হ'ব তাৰ মানে ইলেক্ট্ৰিক ফিল্ডখন ইয়াৰ পৰা বাহিৰলৈ ওলাই যাব আউটওয়াৰ্ড আৰু যদি টেষ্ট চাৰ্জটো সোর্স চাৰ্জটো যদি নেগেটিভ হয় তেতিয়া হি ইনওয়াৰ্ড হ'ব তাৰ মানে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো এই চাৰ্জৰ ফালে হ'ব ঠিক আছে হেতু হৈছে নাম্বাৰ 4 লিখি ৰাখিব পাৰা if the source charge is positive then electric field direction is outward if the source charge is negative then electric field direction is inward okay so azir class to last topic to taha jetu hoise electric field due to a system of charge ma agote eta source charge loi eta test charge loi plan dekhaisilu eta ma source charge ekhini man lom keneke lom suppose etu eta source charge q1 capital q dibo para q1 aru eta source charge q2 আৰু এটা সোর্স চার্জ q3 মই তিনটা দেখাইছো যাতে তোমালোকৰ কনফিউজন নহয় বাট মই এটা দেখাও এটো বস্তুৱে দেখাব খুজিছো যে এটাতকে বেছি আছে আৰু ইয়াৰ কাৰণে এটা মই কোৱা q1 সোর্স চার্জ ইট মিন্স ইয়াৰ চাৰিফালে কি কৰিব এখন ইলেক্ট্ৰিক ফিল্ড ফৰ্ম কৰিব q2 ইয়াৰ চাৰিফালে এখন ইলেক্ট্ৰিক ফিল্ড থাকিব q3 ইয়াৰ চাৰিফালে এখন ইলেক্ট্ৰিক ফিল্ড থাকিব সো ইয়াতে মই এটা পইণ্ট ৰাখি দিলো যেটো মই সাপোজ q0 বুলি কলো আৰু এটো সাপোজ টেষ্ট চাৰ্জ আৰু এটো পজিটিভ সাপোজ প্লাস q0 চাৰ্জ এটা ৰাখি দিলো এবিলাক সব সাপোজ পজিটিভ চাৰ্জ ওকে আৰু এটা কথা মই খুদিব পাৰে যে টেষ্ট চাৰ্জটো হদায় পজিটিভ কিয় এটো নেগেটিভ হ'ব পাৰে একো কথা নাই বাট টেষ্ট চাৰ্জ বিলাকক আমি জেনাৰেলি পজিটিভে লওঁ ফৰ কনভেনিয়েন্স why টেষ্ট চাৰ্জটো আমি পজিটিভ লওঁ কিয়নো সাপোজ এটো প্লাস q চাৰ্জ ললা আৰু এটো প্লাস q চাৰ্জ ললা প্লাস প্লাস কি হ'ব ৰিপেলচন হ'ব তেতিয়া ফোর্স টু ডাইরেকশনটো কোনফালে হ'ব এফালে এইফালে যাব ৰিপেল কৰিলে এইফালে যাব আৰু ইলেক্ট্ৰিক ফিল্ডৰ যেটো ডাইৰেকশন ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো সদায় ইলেক্ট্ৰিক ফিল্ডৰ কাৰণে যেটো ফোর্স দিব হে ফোর্স টু ডাইৰেকশনটো সদায় ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনৰ ফালে হয় পজিটিভ চাৰ্জ হলে আউটওয়ার্ড ডাইৰেকশনত ইলেক্ট্ৰিক ফিল্ড থাকিব সো ফোর্স টু আউটওয়ার্ড ডাইৰেকশনতে হ'ব এটো যদি নেগেটিভ লোৱা তেতিয়া এটো নেগেটিভে ল'ব লাগিব এফালে ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশন ইনওয়ার্ড সো মাইনাস q চাৰ্জটো টানি বনো নিজৰ গাফলে এফালে আহিব ফোর্সটো টানা ফোর্সটো এফালে হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডাইৰেকশনটো এফালে হ'ব সো এই সোর্স চাৰ্জটো যেটা পজিটিভ লৈছো একাৰণে মই টেষ্ট চাৰ্জটো পজিটিভে লৈছো সো প্লাস q1 প্লাস q2 প্লাস q3 এখিনি হৈছে সোর্স চাৰ্জ আৰু ইয়াত মই যেটো প্লাস q0 চাৰ্জ ৰাখিছো টেষ্ট চাৰ্জ এই টেষ্ট চাৰ্জটো মই এনেকৈ ৰাখিছো যাতে এইখন ইলেক্ট্ৰিক ফিল্ডটো পায় ইয়াৰ কাৰণে থকা ইলেক্ট্ৰিক ফিল্ডখনো পায় আৰু ইয়াৰ কাৰণে থকা ইলেক্ট্ৰিক ফিল্ডখনো পায় ওকে ইয়াৰ পৰা ইয়ালৈকে যেটো ডিসটেন্স সেই ডিসটেন্সটো সাপোজ ইয়াতে যদি মই এটা xy কোঅৰ্ডিনেট সিস্টেমটো ড্ৰ কৰো জনিবা xy কোঅৰ্ডিনেট সিস্টেম তেতিয়া ইয়াৰ এটা পজিশন ভেক্টৰ থাকিবনে কি সৰি বেকা হৈ গৈছে ইয়ালে এটা পজিশন ভেক্টৰ থাকিব r1 ভেক্টৰ সাপোজ ইয়ালে এটা পজিশন ভেক্টৰ থাকিব r2 ইয়ালে এটা পজিশন ভেক্টৰ থাকিব r3 বাট মই ডায়াগ্ৰামটো বেছি কমপ্লিকেটেড কৰিব খোজা নাই যাৰ কাৰণে মই এই পজিশন ভেক্টৰ কিটা দেখুৱা নাই বাট তোমালোকে মনতে এটা ইমাজিন কৰি লোৱা q1 means r1 পজিশন ভেক্টৰ q2 means r2 q3 means r3 q0 means r0 so q1 to q0 কি হ'ব 1 or পৰা not r1 not vector q2 to q0 r2 not vector q3 to q0 r3 to 3 to 0 vector এগেটা হৈছে ইয়াৰ পৰা ইয়ালে ডিসটেন্স কিটা তাৰ মানে ই এটা পজিটিভ চাৰ্জ ইয়াৰ এখন ইলেক্ট্ৰিক ফিল্ড আছে সো ইয়াক এটা ফোর্স দিব ৰিপেলসিভ ফোর্স সেই ফোর্সটো হ'ব এফালে যেটো ডাইৰেকশনত ফোর্স হ'ব সেই ডাইৰেকশনটোতে আমি ইয়াৰ কাৰণে ইয়াত ইলেক্ট্ৰিক ফিল্ডখন পাম যিখন হৈছে e1 ভেক্টৰ সাপোজ ফোর্সটো যিফালে হ'ব হেফালে ইলেক্ট্ৰিক ফিল্ডৰো ডাইৰেকশন হ'ব ই এফালে ফোর্স দিব তাক ৰিপেল কৰিব সো সেই ডাইৰেকশনটোতে ইলেক্ট্ৰিক ফিল্ড এখন পাব সাপোজ e2 ভেক্টৰ u দিব q3 এ সিমিলাৰলি এফালে হ'ল সাপোজ e3 ভেক্টৰ
এটা যদি মই ইয়াত খুদু যে q0 ইয়াত এটা টোটাল ইলেক্ট্ৰিক ফিল্ড কিমান আছে q1 q2 আৰু q3 কাৰণে টোটাল ইলেক্ট্ৰিক ফিল্ড কিমান আছে সিম্পলি তুমি ক'ব পাৰিবা যে vector sum of all the electric field e1 vector plus e2 vector plus dot এটা তিনটাই দেখাইছো e3 vector but n number of charge বুলি ললে plus dot en লগে যাবগে হয়নে তো এইটো আমাৰ simplest form যেটো আমি এক্সপ্ৰেছনটো লিখিছো বা যদি আমি তাক অলপ ডিৰাইভ কৰিব খোজো তেতিয়া ফাৰ্স্টে আহা ফোৰ্স q1 to q0 টুক দিয়া ফোৰ্স টু কিমান হ'ব মই f1 বুলি ধৰিছো সাপোজ f1 ভেক্টৰ 1/4 pi epsilon naught কুলম্বছ লৰ পৰা লিখিছো কিয় লিখিছো দুটা চাৰ্জৰ মাজত যেটো ফোৰ্স থাকে এটো হতে কুলম্বছ লৰ পৰা লিখো আমি হল 1/4 pi epsilon naught q1 q2 q1 মানে কিমান q1 q2 মানে সেকেন্ড চাৰ্জ টু কিমান q0 ডিভাইডেড বাই ইহঁতৰ মাজৰ ডিসটেন্স টু কিমান r10 ভেক্টৰ মডুলাস তামান তাৰ ম্যাগনিটিউড লো স্কয়াৰ দেন r10 কে This is f1 vector. Ako f2 vector আৰু f3 vector মই উলিয়াই থাকিব দৰকাৰ নাই আমি সিম্পলি জানিম এই ফৰ্মুলাৰ পৰা চাবা আমি কি জানো f = q into e so ইয়াৰ পৰা e = f vector divided by q এটা আমি ইন্টারেস্টেড নহয় যে f বিলাক উলিয়াই থাকিব লাগে f vector আমি e vector টো উলিয়াব লাগে so f vector টো মই ফাৰ্স্ট উলিয়াই ললো মই ডাইৰেক্টলি লিখিব পাৰো বাৰু যে e vector = কিমান হ'ব বাট f2 যেটো উলিয়াই ললো এটা সিম্পলি লিখিব পাৰো আমাৰ ইয়াত যেটো ইউজ কৰিছিল এটো আছিল q0 so therefore মই কি লিখিব পাৰো e1 ভেক্টৰ টো কিমান হ'ব এই ফৰ্মুলাটো পা হৈছিল e ভেক্টৰ so e1 ভেক্টৰ = f ভেক্টৰ তা মানে f1 ভেক্টৰ লিখিম e1 ৰ কাৰণে f1 টো কিমান 1/4 pi epsilon naught q1 q0 divided by this one এটো f1 ভেক্টৰ ওপৰত থাকিব হেতু ডিভাইডেড বাই q এই q2 ঠাইত কি লিখিম এই চাৰ্জটো সেকেন্ড চাৰ্জটো যেটো হৈছে q0 এই q2 কি হয় যেটো চাৰ্জ তে চাৰ্জ হেতু হৈছে এটো ইয়াত তে চাৰ্জটো কি হয় q0 তা মানে আলটিমেটলি কি হ'ব 1/4 pi epsilon naught q0 divided by r10 ডাইৰেক্ট মই r10 স্কয়াৰ বুলি লিখিব পাৰো দেন r10 cap divided by q0 এই q0 লিখিছো কাৰণ মেইন ফৰ্মুলাটো আমি আমাৰ ভ্যালু বিলাক পুট কৰিছো সো q0 cancel then e1 vector কিমান হ'ব 1/4 pi epsilon naught q divided by r10 square r10 cap this is for e1 vector যদি e1 vector to এটো হয় e2 vector to কিমান হ'ব ক'ব পাৰিবানে ভিডিওটো পজ কৰা এন্ড নিজে ট্ৰাই কৰা উলিবা যে e2 vector to কিমান হ'ব so e2 vector to কিমান হ'ব কিনো চেঞ্জ হ'ব ইয়াত 1/4 pi epsilon naught 1/4 pi epsilon naught থাকিব q source charge to change হ'ব ইয়াত চেঞ্জ হৈছে q2 হৈছে সৰি এটো q1 হ'ব লাগে ন সো এবাৰ q2 হৈছে দেন r distance to change হৈছে 20 square then r20 cap হ'ব তেতিয়ালে e3 to কিমান হ'ব পাৰিবা নিজে কৰিব 1/4 pi epsilon naught এটো চেঞ্জ হ'ব q3 হ'ব দেন r distance 30 এবিলা কিনো তা মানে ইয়াৰ কাৰণে ইলেক্ট্ৰিক ফিল্ডখন লৈছো 30 এই পইণ্টত লৈছো সো ইয়াৰ পৰা এই পইণ্টলৈকে ডিসটেন্স 30 ওকে সিম্পলি স্কয়াৰ দিয়া দেন r30 ওকে তা মানে আমি এটা e1 ভেক্টৰ e2 ভেক্টৰ e3 ভেক্টৰ পালো কি কৰিবা গুটেকিটা প্লাস কৰি দিবা ওকে সো গুটেকিটা যদি মই প্লাস কৰো তেতিয়া হলে কিমান আহিব e total to e1 ভেক্টৰ ঠাইত এটো ভ্যালু 1/4 pi epsilon naught q1 divided by r10 vector r10 cap plus 1/4 pi epsilon naught q2 divided by r20 square r20 cap ওপৰৰ পৰা বস্তু বিলাক আহি আছে কিমান দীঘল এক্সপ্ৰেছনটো হেতু ডিপেন্ড নকৰে এটা কথা মনত ৰাখিবা এক্সপ্ৰেছনটো যদি বহুত দীঘল নিচিনা লাগে হেতু কিন্তু টান বুলি নহয়বা দীঘল মিন্স এই ওপৰৰ লাইনটো তুমি পিছৰ লাইনটো কিবা এটা চেঞ্জ কৰিছা কিনো চেঞ্জ কৰিছা প্লাস কৰি বহাই দিছো e1 e2 e3 ক্যালকুলেট কৰি থৈছো জাস্ট পুট হে কৰিছো ইয়াত এনেকে কৰি থকা কাৰণে আমাৰ দীঘল হৈছে হয়নে নহয় সো q3 divided by r30 square r30 cap এই তিনটাৰ পৰা কিবা এটা কমন দেখিছা নেকি yes 1/4 pi epsilon naught ইয়াটো আছে হল সো সেই 1/4 pi epsilon naught to মই কমন লৈ আনিম যদি মই এটো কমন লৈ আনো মই ইয়াত ফিগাৰটো এটা মই দিছো 1/4 pi epsilon naught to যদি কমন আনো তেতিয়া এই টোটাল ভেক্টৰটো কিমান হ'বগে 1/4 pi epsilon naught কমন আনা
ইয়াৰ পৰা কিমান আহিব q1 divided by r10 square then r10 cap ইয়াৰ পৰা কিমান আহিব প্লাস একেটা লাইনত লিখিবা দেই তোমালোকে q2 divided by r20 square then r20 cap and lastly plus q3 divided by r30 square r30 cap okay এতিয়া মই কি ইউজ কৰিম এই যে দীঘল এক্সপ্ৰেছনটো তাক ছুটি কৰিব কাৰণে সামেশন ইউজ কৰোঁ নে নকৰোঁ সো সামেশন আমি কেনেকৈ ইউজ কৰিম 1/4 পাই এপসাইলন থাকিব দিয়া সামেশন এই কিটা বস্তুক আমি শৰ্টলি কেনেকৈ লিখিম চাবা প্ৰত্যেকটোতে কি চেঞ্জ হৈছে q then 1 হৈছে q then 2 হৈছে এই তলৰ ভ্যালুটো চেঞ্জ হৈছে নে যেটো চেঞ্জ হৈছে তাক আমি কি বুলি লিখো i then r 10 20 30 এই আগৰটো চেঞ্জ হৈছে সো i0 বুলি লিখিম square square ভাগে ৰাখিব দিয়া ইয়াটো i0 বুলি লিখিম because 10 20 30 cap okay এটো এনেকৈ লিখি দিও ইয়াত r ভ্যালু বিলাক কোৰ পৰা কলৈ লৈছো 1 ৰ পৰা 3 লে যেতিয়া তুমি ইয়াত n number of terms দেখাবা তেতিয়া r is equals to 1 to n n number of মানে বুজি পাইছা না 3 লৈকে লৈছো এনেকৈ গৈ গৈ যদি তুমি লিখাকে qn divided by rn0 square rn0 cap তা মানে n মানে লাস্ট নাম্বার সাপোজ তুমি 100 লৈকে লৈছা তেতিয়ালে n to 100 হ'ব বুজি পাইছা না সো এতিয়া আমি অকল তিনটা লৈকে কৰি দেখাইছো সো এটোই হ'ব ফাইনাল এক্সপ্ৰেছন এত লিখিব পাৰা e total সো এটো কাৰ কাৰণে এক্সপ্ৰেছন ইলেক্ট্ৰিক ফিল্ড ডিউ টু এ সিস্টেম অফ চাৰ্জ সো ইমানখিনি আছিল আজিৰ ক্লাছৰ কাৰণে নেক্সট ক্লাছত আমি ডিসকাস কৰিম ইয়াৰ পিছৰ টপিকখিনি যেহেতু আমি চ্যাপ্টাৰ ওয়াইজ ডিসকাস কৰি আছো গতিকে তোমালোকে যদি ক্লাছবিলাক চাই আছা স্কিপ নকৰাকে কন্টিনিউয়াছলি চাই থাকা তেতিয়া তোমালোকে গোটেই হোল চ্যাপ্টাৰটো বুজি পোৱা তোমালোকৰ সুবিধা হ'ব দেখিবা যে ক্লাছবিলাকো শেষ হৈ গৈছে আৰু লাহে লাহে তোমালোকৰ কনসেপ্টবিলাক ক্লিয়াৰ হৈ গৈ আছে মাছত ধৰি যদি এটা ক্লাছ চাই দিয়া বহুত দিন নচোৱাৰ পিছত তেতিয়া আকৌ তোমাৰ আগৰ ক্লাছকিটা যে মিছ হৈ গ'ল বুজি নাপাব পাৰা বুজি পালা সো ঠিক আছে তেতিয়া হলে যদি ভিডিও চাই ভাল লাগি লাইক কৰিবা বুজি পাইছানে নাই পোৱা মোক কমেন্ট কৰি জনাবা তেতিয়া আৰু ফিডবেক বিলাক দিবলৈ তোমালোকে নাপাহৰিবা বিকজ তোমালোকৰ ফিডবেক বিলাকে আমাক উৎসাহিত কৰে নতুনকৈ ক্লাছ বিলাক কৰি যাবৰ কাৰণে সো ঠিক আছে তেতিয়া লগ পাম আকৌ এটা নতুন ক্লাছৰ সৈতে থ্যাংক ইউ সো মাচ